আৰু এখন ৱাল মই ডিজাইন দিছিলোঁ। হেল্ল' বন্ধুসকল, কি খবৰ? মই ৰিচামান আপোনালোকৰ লগত আকৌ এবাৰ আজি আছোঁ গেলেকীত আৰু বহুত দিনৰ মূৰত এটা ফুল ভিডিঅ' বনাইছোঁ। আৰু গেলেকীত আছোঁ, গেলেকীত কিছুমান কাম কৰিলোঁ ৱাল ডিজাইনৰ, আৰু গোটেই ভিডিঅ'খিনি মই আপোনালোকক দেখাই আছোঁ। আৰু ঘৰটো বহুত সুন্দৰকৈ সাজিছে। ঘৰ আপোনাৰ কেনেধৰণে কি লগাইছে মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আৰু এইটো হৈছে ঘৰটোৰ ফ্ৰণ্ট লুক, কিন্তু কমপ্লিট হোৱা নাই ফ্ৰণ্ট ছাইডটো, আৰু কিবা কিবি কাম আছে, পেইণ্টৰ কাম আছে, সেইখিনি কাম লাগি আছে। আৰু ভিতৰলৈ আপোনালোকক লৈ গৈ আছোঁ। প্ৰথমতে এইটো সোমাইছোঁ, এইটো হৈছে হ'ল, গোটেই ঘৰটো হ'ল হয়। আৰু এই ওপৰত চিলিঙৰ ডিজাইন বিৰাট ধুনীয়া বনাইছে, আৰু ঘৰৰ কালাৰখিনিও বহুত ধুনীয়া লাগিছে। আৰু এইটো ছাইডে এটা পেইণ্টিং মই বনাইছিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত, আৰু আমাৰ মালিকে চইচ কৰি দিয়া। নেক্সট আৰু এইটো এটা গেষ্ট ৰুম হয়, আৰু গেষ্ট ৰুমত আপোনাৰ এটা 3D আৰ্ট কৰিছিলোঁ মই। এইটো আৰ্ট মই কৰিছিলোঁ 3D, আৰু আপোনালোকৰ এইটো ৰুমতো কাম চলি আছে, সেইকাৰণে বস্তু বাহানিবিলাক ঢাকি থোৱা হৈছে, কিছুমান লেতেৰা চেতেৰা আছে। নেক্সট গেষ্ট ৰুমৰ বাথৰুমটো আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতো কাম সম্পূৰ্ণ হোৱা নাই, এইটো কাম চলি আছে, আৰু বিৰাট ধুনীয়াকৈ সাজিছে, বিৰাট ভাল লাগিছে। যিখিনি বস্তু লগাইছে বিৰাট সুন্দৰ, টাইলছখিনিও বিৰাট ধুনীয়া। আৰু এতিয়া আপোনালোকক নেক্সট ৰুমখিনিলৈ লৈ গৈ আছোঁ। সেই দৰ্জা ডিজাইন দেখিছেনে, কিমান আনকমন। এনেকুৱা টাইপৰ দৰ্জা মই কিন্তু আগতে দেখা নাই, কিন্তু বিৰাট ভাল লাগিছে। আৰু নেক্সট আপোনালোকক লৈ গৈ আছোঁ আমাৰ তেওঁলোকৰ ডাইনিং ৰুম। এইটো হৈছে ডাইনিং ৰুম, এইটো কমপ্লিট হৈ গ'ল, ৰঙৰ কামো কমপ্লিট হ'ল। আৰু ইয়াতো এটা পেইণ্টিং বনোৱা হৈছে এইটো চাইডে, আৰু মই ফটো দিছিলোঁ, তেওঁ চিলেকশ্যন কৰিলে এইখন ফটো। মই বিৰাট ধুনীয়াকৈ মোৰ 100% দি পেলাই বনাইছোঁ। নেক্সট আহিছোঁ আমি কিটচেনলৈ। ৰ'ব, লাইটটো জ্বলাই লওঁ, ইয়াত লাইটখিনি নুমুৱা আছে। এইটো চাইডে কিটচেন, আৰু সম্পূৰ্ণ হৈ গ'ল কিটচেনৰ কাম, দেখিছেনে? আৰু খুব ধুনীয়া লাগিছে মেটেৰিয়েলছবিলাক যি ইউজ কৰিছে তেওঁলোকে, আৰু কালাৰ কম্বিনেশ্যনটো বিৰাট ধুনীয়া লাগিছে। এইটো চাইডে এইবিলাক চব হাইড্ৰলিক টাইপ, এনেকৈ খুলিলোঁ, আৰু জোৰেকৈ মাৰিলেও ই লাহেকৈ গৈ ঢাকনখন লাগে। তাৰপিছত এইটো চিমনি, আৰু এইটো চাইডে তেওঁলোকে কিবা এনেকৈ কি কয় এইবিলাক ময়ো নাজানো, ড্ৰাজৰ নিচিনা বস্তু, কি মানে মাইকী মানুহৰ কিছুমান বস্তু বাহানি থাকিব চাগে, যেনেকৈ কাঁহী বাতি সেইখিনি। আৰু এইটো এটা ৰুম আছে, মই দেখাই আছোঁ। এইটো আমাৰ অনাৰৰ অফিচ ৰুম হয়, আৰু এখন ৱাল মই ডিজাইন দিছিলোঁ। এইটো চাইডে ইণ্টেৰিয়ৰ কাম কৰিছে, আৰু গোটেই চিলিঙৰ কাম আমাৰ এইজন দাদাই কৰিছে দেই, গোটেইখিনি চিলিঙৰ কাম কৰিছে। আপোনাৰ পূৰা নামটো ক'ব? তেওঁ বিৰাট ধুনীয়া কাম কৰিছে, যিমান চিলিঙৰ কাম আছে তেওঁ কৰিছে। আমাৰ অনাৰে ডিজাইন দিছে, তেওঁ ধুনীয়াকৈ যেনেকৈ কৈছে তেনেকৈ কৰি গৈ আছে। তো ইয়াতে এখন দৰ্জা আছে, এইখন দৰ্জা, আৰু এইখন দৰ্জা এনেকৈ ঠেলি দিলে নুখুলে, এইখন শ্লাইডিং হয়, এনেকৈ ঠেলি দিলে ধুনীয়াকৈ শ্লাইড হৈ যায়। আৰু তো বন্ধুসকল, এইটো ৰুম আমাৰ অনাৰ ৰুম হয়, আৰু এইটো আপোনাৰ কাম চলি আছে। ইয়াত এখন বিচনা হয়, আৰু ইয়াত বেকগ্ৰাউণ্ডত এটা ডিজাইন আছে, আৰু সেইটো বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। কালি চাগে এইটো কমপ্লিট হৈ যাব। বাকী এইখিনি আলমাৰি, আৰু এইফালে লাইটিঙো খুব, মই গোটেইকেইটা লাইট জ্বলোৱা নাই, লাইটিঙো খুব ধুনীয়া। আৰু ইয়াৰ ওপৰত যিটো চিলিঙৰ ডিজাইন বিৰাট ধুনীয়া লাগিছে। আৰু এইটো চাইডে সেইখন হ'ল ড্ৰেছিং, আৰু ড্ৰেছিঙৰ ইয়াতো স্পট লাইট আছে, মই দেখাই আছোঁ। ইয়াতো স্পট লাইট আছে, কিন্তু জ্বলা নাই, লাইন নাই চাগে, সেইটো কাৰণে জ্বলা নাই। এইটো ইয়াত ইনভাৰ্টাৰ কানেকশ্যন নাই চাগে। বাকী আৰু এইটো চাইডে ইয়াত নেট লগাইছে, খিৰিকীত নেট লগোৱা কাৰণটো হ'ল মহ, আৰু আউটছাইডত গ্লাছৰ খিৰিকীখন আছে, আৰু ইনচাইডত নেটৰ এইখন। আৰু এইখন এখন ছবি মই বনাইছিলোঁ, এখন বনাইছিলোঁ। আৰু এইখন হ'ল বাথৰুমৰ দুৱাৰ, আৰু বাথৰুমটো বিৰাট ধুনীয়া, মই আপোনালোকক দেখাই আছোঁ। এইটো বাথৰুম, ওপৰত চিলিঙত এইটো DRL নিচিনা এনেকৈ লাইট লগাই দিছে, আৰু এইফালে বেচিন আছে, ইয়াত ফ্ৰণ্টত গ্লাছ, আৰু এইটো শ্বাৱাৰ, হেণ্ড শ্বাৱাৰো আছে, লগতে ৱাল শ্বাৱাৰো আছে। বাকীখিনি দেখিলে বিৰাট ধুনীয়া বাথৰুম।
এতিয়া লৈ যাম আপোনালোকক লাষ্ট আৰু এটা ৰুম আছে, এইটো হ'ল ড্ৰয়িং ৰুম, তালৈ লৈ গৈ আছোঁ আপোনালোকক। আৰু লাইট গোটেইখিনি অফ আছে, অন কৰি লৈছোঁ। আৰু ইয়াৰ সেইটো ডিজাইন চিলিঙৰ, আৰু এইফালে চব ড্ৰয়িং ৰুমটো ৰেডি হৈ আছে, অল যিমান যি কাম আছিলে গোটেইখিনি খতম। আৰু এইটো চাইডে এখন ৱাল, এইটো ডিজাইন মই দিছিলোঁ। আৰু এইফালে ইয়াৰ চিলিঙৰ ডিজাইনো বিৰাট ধুনীয়া। তো কেনেকুৱা লাগিলে গাইজ কিন্তু কমেণ্টত জনাব। আৰু তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু আপোনালোককো যদি এনেকুৱা ধৰণৰ ডিজাইনেবল ঘৰ বনাবলৈ মন আছে, আপোনাৰ সপোনৰ ঘৰখন ধুনীয়াকৈ সাজিবলৈ মন গৈছে, তো যোগাযোগ কৰিব সেই তলত দিয়া নাম্বাৰকেইটা। আৰু আপোনালোককো তেওঁলোকে সুন্দৰকৈ যি ডিজাইন দিয়ে, যেনেকুৱা ডিজাইন দিয়ে তেওঁলোকে ইণ্টেৰিয়ৰ ডিজাইন কৰি দিব আপোনালোকে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।